নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা খুবেই দুখৰ কথা, যেহেতু আপোনালোকৰ যিটো 15 তাৰিখে এডিআৰই গ্ৰেড 3 পৰীক্ষা হৈছিলে, ইতিমধ্যে সকলোৱে গম পাইছে চাগে যে যিটো গ্ৰেড 3 পৰীক্ষা হৈছিলে, গ্ৰেড 3 পৰীক্ষাৰ যিটো কুৱেশ্যন পেপাৰ বা কুৱেশ্যন বুকলেট এখন লিক হৈ গৈছে। তো এই ইমান সিকিউৰিটি থকাৰ পিছতো এই কুৱেশ্যন পেপাৰখন কেনেকৈ লিক হ'ব পালে, এইটো আমাৰ ছাত্ৰ সমাজৰে আৰু যিসকল ব্যক্তি জড়িত হৈছিলে, সেৱা হওক বা যিসকল এক্সাম চেণ্টাৰত যিসকল ব্যক্তি জড়িত হৈছিলে, তো তেওঁলোকৰ কাৰণেই এই পেপাৰখন লিক হ'ব পাৰিছে। তো ইমান দিন কষ্ট কৰাৰ পিছত আপোনালোকৰ যদি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হয়, কেনেকুৱা হ'ব পাৰে ভাবি চাওকচোন। ইমান দিন ধৰি প্ৰেক্টিছ কৰি আছে, ইমান দিন ধৰি পঢ়ি আছে, আপোনালোকে এক্সামত গৈছে ফূৰ্তিত, বহুত ধুনীয়াকৈ আপোনালোকে এক্সাম দি আহিছে, আৰু পিছত বোলে ঘৰত আহি পেলাই দেখিছে যে এক্সামৰ পেপাৰখন লিক হৈ গৈছে। তো ভাবি চাওকচোন আপোনালোকৰ মনত কেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। তো বাকী যি কি নহওক, আমিতো এতিয়া একো কৰিব নোৱাৰিম, কিন্তু যিসকলে এনেধৰণৰ কামবিলাক কৰিছে তেওঁলোকক কিন্তু চৰকাৰে বা আমাৰ অসম আৰক্ষীয়ে এটা উচিত ন্যায় দিয়াটো আমাক লাগে। আৰু আপোনালোকে কমেণ্টত জনাবচোন, এই পৰীক্ষাটো পুনৰ পাতিব লাগে নে আপোনালোকৰ যিটো আগৰ পৰীক্ষা হৈছে সেইটো মতে ৰিজাল্টটো দিব লাগে। তো আমিতো ক'লেও আমি ক'ব নোৱাৰিম, একো কৰিব নোৱাৰোঁ, কাৰণ আমাৰ হাতত একোৱে নাই। আমি যদি ষ্টুডেণ্টবিলাকে প্ৰটেষ্টো কৰোঁ যে আমাক আকৌ এক্সাম কৰিব লাগে, তেও আমি একো কৰিব নোৱাৰিম, কাৰণ সিহঁতে যিটো কৰিব সেইটোৱে আমি মানি ল'ব লাগিব। কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতিবিলাক আমাৰ আসাম গভৰ্ণমেণ্টৰ প্ৰতিটো এক্সামতে দেখা যায়। সেইকাৰণে অসম চৰকাৰে এইটো ভাল এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ আপোনালোকে চাবচোন, SSC পৰীক্ষা বা যিবিলাক চেণ্ট্ৰেল লেভেলৰ পৰীক্ষা হয়, সেইবিলাকততো কোনোদিন আপোনালোকে পেপাৰ লিকৰ কথা শুনা নাই আৰু কেতিয়াও নুশুনে, কাৰণ সিহঁতি প্ৰপাৰ এটা নিয়মত, এটা ভাল পদ্ধতিত তেওঁলোকে পৰীক্ষাটো পাতি যায়। লাগিলে সিহঁতৰ একমাহে হওক পৰীক্ষা, SSC যদি পৰীক্ষাটো প্ৰায় এমাহমান পৰীক্ষা হয়, কিন্তু কোনোদিনে পেপাৰ লিক আপোনালোকৰ নহয়। কিন্তু আমাৰ আসাম গভৰ্ণমেণ্টৰ যিটো পৰীক্ষা হওক, যোৱাবাৰো আসাম পুলিচ, SI এইবিলাকৰ পেপাৰ লিক হৈছে। তো আসাম গভৰ্ণমেণ্টতে এনেকুৱা কেলে হয়? কাৰণ আমাৰ উচিত শাস্তি দিয়া নহয়। যিবিলাক ব্যক্তিক ধৰে সেই ব্যক্তিবিলাকক উচিত শাস্তি নিদিয়ে, যাৰ ফলত কি হয়, তেওঁলোকে চান্স পায়, কিছুমান টকাৰ পইচাত, অলপ টকাৰ লোভত তেওঁলোকে এনেধৰণৰ কামবিলাক কৰি দিয়ে। তো বাকী যি কি নহওক, আপোনালোকৰ যদি এক্সাম দিব লগা হয় আকৌ দিব লাগিব, আৰু যদি নহয় এইটো মতে ৰিজাল্ট দিয়ে, তেও আমি একো কৰিব নোৱাৰিম। আৰু আগন্তুক যিসকলৰ যি গ্ৰেড 3 পৰীক্ষা আছে, BA পাছ লেভেলৰ বা কিছুমানৰ হাই স্কুল লেভেলৰ যিবিলাক গ্ৰেড 4 পোষ্ট আছে, সেইবিলাকৰো এক্সাম আহি আছে। তো আপোনালোকে এইটোৰ বিষয়ত আৰু ইমান মাথা মাৰি লাভ নাই, আৰু এইটো কথা চিন্তা কৰিও লাভ নাই। যিটো হ'ল এতিয়া আপোনালোকে যিবিলাক নেক্সট এক্সাম আছে সেইবিলাকৰ প্ৰিপাৰেশ্যন কৰি থাকক। কিন্তু এনেকুৱা এটা পৰিস্থিতি হ'লে সকলোৰে বেয়া লাগে বাৰু। আজি আমি এই ভিডিঅ'টোত কিছুমান মেথছৰ কুৱেশ্যন লৈ আহিছোঁ। গ্ৰেড 3 লেভেলৰ বাবে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ আহিব পাৰে, চাই যাব। আৰু আপোনালোকে GK বিলাক চাব কিন্তু। তো GK, ৰিজনিং এইবিলাক অলপ চাই যাব। আৰু GK কুৱেশ্যনৰ কমন পৰিবৰ কাৰণে আপোনালোকে কি কৰিব, কনচেপ্ট ৱাইজ চাব আপোনালোকে। যদি অকল ইউটিউবত বোলে যিবিলাক GK পঢ়ুৱাই থাকে, MCQ টাইপ যিবিলাক GK দি থাকে, সেইবিলাক GK আপোনালোকে চাই এতিয়া লাভ নাই কিন্তু। কাৰণ যিখন পেপাৰ আপোনালোকৰ আহিছিলে, সেই পেপাৰখনত ইমান ইজি প্ৰশ্ন আহিছে আৰু ইমান টান প্ৰশ্ন আহি গৈছে, কাৰণ পেপাৰখন এনেকুৱা ধৰণৰ কাটিছে। চাওক, এনেকুৱা এটা প্ৰশ্ন আহিছিলে যে শংকৰদেৱৰ আইতাকৰ নাম কি? তো এইটোতো একেবাৰে ইজি প্ৰশ্ন হয়, ক্লাছ 4-5ৰ ল'ৰা ছোৱালীয়ে পাৰিব। কিন্তু এনেকুৱা কিছুমান প্ৰশ্ন আহিছে যিবিলাক আমি কেতিয়াও আলোচনাই কৰা নাই। তো এনেকুৱা প্ৰশ্নবিলাকো আহিছে। সেইকাৰণে যিমান পাৰে আপোনালোকে কনচেপ্ট ৱাইজ বস্তুবিলাক চাবলৈ চেষ্টা কৰিব। আৰু যদি PDF নোটছ লাগে আপোনালোকে পাই যাব। তো আমাৰ হোৱাটছআপটোত আপোনালোকে মেছেজ কৰিব। হোৱাটছআপ নম্বৰটো আপোনালোকৰ স্ক্ৰীণত ওলাব। সেই হোৱাটছআপ নম্বৰটোত মেছেজ কৰি যদি কাৰোবাৰ PDF নোটছ লাগে, এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে, সেইবিলাক পাই যাবগৈ। তো বলক দেৰি নকৰাকৈ কেইটামান প্ৰশ্ন ডিছকাছ কৰোঁ। কি দিছে প্ৰথম কুৱেশ্যনটো চাওক। এখন আয়তাকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত 3:2। যদি বাগিচাখনৰ কালি 600 বৰ্গ চেণ্টিমিটাৰ হয়, ইয়াৰ প্ৰস্থ কিমান হ'ব? The ratio of the breadth of a length and breadth of a rectangular garden is 3:2. If the area of the garden is 600 centimeter, then the breadth is। তো চাওক, BA পাছ লেভেলৰ আপোনালোকৰ কুৱেশ্যন পেপাৰটো অলপ হাই যাব যিহেতু, তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ আহিব পাৰে। মেথডটো চাই যাব কেনেধৰণে আপোনালোকে কৰিব। তো কি কৈছে চাওক, এখন ধৰক আয়তাকাৰ বাগিচা আছে। তো সেই বাগিচাখনৰ কি দিছে আমাক, দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাতটো দি আছে 3:2 দি আছে। আৰু যিটো কালি, এই কালিটো আমাক দি আছে 600 চেণ্টিমিটাৰ স্কোৱাৰ। এতিয়া আমাক কৈছে যে প্ৰস্থটো কিমান হ'ব। তো চাওক, আমাক অনুপাতটো দি আছিলে 3:2 দৈৰ্ঘ্যৰ প্ৰস্থ। তো দৈৰ্ঘ্যটোক আমি 3x ধৰি লৈছোঁ আৰু প্ৰস্থটোক 2x ধৰি লৈছোঁ। আৰু কালিটো আমাক 600টো দিয়াই আছিলে।
এতিয়া আমি দৈৰ্ঘ্যৰ প্ৰস্থৰ পৰা কালি উলিয়াব পাৰো জানো যেটো এটা আয়ত হয় তো আয়তাকাৰ বস্তুৰ যিকোনো বস্তুৰ আয়তৰ আমি কালি উলিয়াব জানো কালিটো কি আছিল l * b l * b মানে কি l মানে দৈৰ্ঘ্য আৰু b মানে প্ৰস্থ তো ইয়াতে l মানে 3x আৰু b মানে 2x তো 3x * 2x মানে আমাৰ 600 ওলাই গৈছে এতিয়া যদি আমি এটো কৰিব যাও 3 * 6x x আৰু x পূৰণ হলে x² হ'ব আৰু এফালে হৈ যাবগে 600 এটা চাওক 600 যদি আমি 6 এ হৰণ কৰি দিও x² ভ্যালুটো কিমান হ'ব 600 ডাইৰেক্ট কাটি দিছো 600 কে যাব 100 বাৰ যাব তো x² ভ্যালু আমাৰ কিমান হৈ গল 100 তো x² ভ্যালু যদি 100 হয় x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু হৈ যাবগে √100 আৰু √100 মানে আমি সকলোৱে জানো এটো হৈ যাব 10 এতিয়া চাওক x ৰ ভ্যালু যদি 10 হয় আমাক উদিছিল যে ইয়াৰ প্ৰস্থ কিমান তো বাগিচাখনৰ প্ৰস্থ আছিল 2x তো প্ৰস্থ যদি 2x হয় 2 পূৰণ 10 হ'ব 2 * 2 কিমান 20 হ'ব তো সিম্পল 20 আছিল অপচন এটো হৈ যাব 70 আৰু যদি আপোনালোকৰ দৈৰ্ঘ্যটো উলিয়াব দিলেতেন তেতিয়া হৈ গলতেন 3 পূৰণ 10 মানে 30 হলতেন ঠিক আছে আশা কৰিছো বুজি পাইছে এতিয়া আপোনালোকে আৰু যদি বুজি পাইছে কমেন্টত ইয়েস বুলি লিখি জনাই দিবচোন তো আগবাঢ়ো আমি কিছুমান আৰু প্ৰশ্ন আলোচনা কৰিম আয়তাকাৰ চোতাল এখনৰ দৈৰ্ঘ্য 30 মিটাৰ আৰু ইয়াৰ কালি 600 বৰ্গ মিটাৰ হলে চোতালখনৰ পৰিসীমা কিমান হ'ব দা length and area of a rectangle are 30 meter and 600 meter square then the parameter is তো ইয়াতো আয়তাকাৰ বাগিচা এখনৰ কথা দিতেছে তাতে আমাক দৈৰ্ঘ্যটো দিতেছে দৈৰ্ঘ্যটো দি আছে আমাক 30 আৰু কালি দি আছে 600 এটা চাওক আমি প্ৰস্থটোক ধৰি লৈছো প্ৰস্থটোক আমি কি ধৰি লৈছো b বুলি ধৰি লৈছো তো আমি কি জানো যে দৈৰ্ঘ্য পূৰণ প্ৰস্থ মানে কালি তো দৈৰ্ঘ্য পূৰণ প্ৰস্থ যদি আমি কৰিব যাও b * 30 সমান কিমান হ'ব b * 30 সমান কিমান হ'ব 600 তো সিম্পল 600 হৰণ কৰি দিওঁচোন 30 এ তেতিয়া আমাৰ যেটো প্ৰস্থ এটো ওলাই যাব 600 যদি আপোনালোকে 30 এ হৰণ কৰে শূন্য এটা কাটি দিয়ক 3 যদি 6 কাটে 2 * 20 তো এটো 20 ওলাই গল এতিয়া ব্ৰেডটো মানে কি কয় আমাৰ প্ৰস্থটো ওলাই গল 20 তো আমাক উলিয়াব লাগিছিল কি উলিয়াব গৈছিল পৰিসীমাটো পেৰিমিটাৰটো উলিয়াব গৈছিল তো আমি পৰিসীমাটো যদি উলিয়াবলৈ যাও কিমান হৈ যাব এটো 30 30 60 আৰু বেছি বেছি 40 100 সিম্পল আৰু যদি সূত্ৰ লগাই পিনে কৰে 2l + b আছিল তো সূত্ৰ লগাই ইমান কৰিবলৈ দৰকাৰ নাই 2l + b মানে l টো চাক আছিল 30 b টো আছিল 20 তো 30 এ 20 50 50 দুগুণ 100 তো সিম্পল 100 সেন্টিমিটার 100 মিটাৰ হৈ যাব আপোনালোকৰ হে পৰিসীমাটো তো কোনটো অপচন আছে চাওক অপচন সি টোত আছে সি টো হৈ যাব 70 তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অলপ প্ৰেক্টিস কৰি যাব আপোনালোকে তো এটোটো লো কোৱালিটি ৰাখিছো আমি ইয়াতকে হাই হাই বিলাক প্ৰেক্টিস কৰাম যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব তো ডেইলি ভিডিও আপোনালোকে এতিয়া পাই থাকিব তো আৰু এটা প্ৰশ্ন এনেকুৱা আছিল বছৰি 6% হৰল হুতত যদি 5 বছৰৰ পিছত কোনো টকাৰ হুত 900 টকা হয় তেনেহলে মূলধন কিমান হ'ব তো বছৰি 6% হুত আছে ৰেট অফ ইন্টাৰেষ্ট আমাক কিমান দি আছে 6% তাৰ পিছত আমাক টাইমটো দি আছে 5 বছৰ টি সমান কিমান 5 বছৰ 5 ইয়াৰ্স আৰু কি দিছে আমাক এটো হুত সিম্পল ইন্টাৰেষ্ট এসআই তো উলিয়াই দিছে আমাৰ 900 টকা এটা আমাক উলিয়াব দিছে কি মূলধন পি তো আমি পি আমি এটা সূত্ৰ পাইছিল না সিম্পল ইন্টাৰেষ্ট উলিওৱা এটা সূত্ৰ পাইছিলো এসআই কাৰ মনত আছে জানো আমি আগতে কৰাইছো আগৰ ভিডিওসমূহ আপোনালোকে চাই লব পাৰে গ্ৰেড থি কাৰণে কৰোৱা হৈছিল যেটো এইচএস লেভেলৰ হাই সেকেন্ডাৰী লেভেলৰ এক্সাম আছিল তাৰ কাৰণে আমি কৰাইছো হেবিলাকো চাবগে তাতো ইম্পৰ্টেন্ট ফৰ্মুলা বিলাক আপোনাক কোৱা আছে তো এসআই উলিওৱা আমি সূত্ৰটো পাইছিলো কি পি আৰ টি ডিভাইডেড বাই 100 এতিয়া পি আৰ টি ডিভাইডেড বাই যদি আমি 100 কৰো ইয়াত আমাক পি টো উলিয়াব দিছে পি টো যদি আমি ৰাখি দিও তো এটো হৈ যাব এসআই * 100 তলত আহি যাব r * t = p তো p টো হৈ যাব এনেকুৱাকে তো এসআই টো আছিল ইয়াত 900 পূৰণ 100 তলত হৈ যাবগে 5 পূৰণ 6 সমান p এতিয়া কাটাকাটি কৰি দিওকচোন ওলাই যাব উত্তৰটো তো 5 এ যদি আমি 60 কাটি 100 কাটি দিও 20 বাৰ যাব 6 যদি 900 কাটি দিও আমি তো এটো যাবগে 150 150 বাৰ তো এতিয়া আমাৰ সিম্পল ওলাই থাকিলে 150 পূৰণ 20 তো এটো যদি আমি পূৰণ কৰি দিও এটো যাব 3000 টকা তো মূলধনটো হ'ব 3000 টকা অপচন আছে নেকি চাওক এটো আছে এটো অপচন হ'ব তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অলপ আপোনালোকে প্ৰেক্টিস কৰিব তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি দিছে চাওক যদি দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে 8 আৰু 48 হয় আৰু তাৰ এটা সংখ্যা যদি 24 হয় তেন্তে আনটো সংখ্যা কিমান হ'ব তো কি দিছে চাওক এলসিএম দি আছে আমাক এলসিএম টো দিছে 48 এইচসিএফ টো আমাক দি আছে হাইয়েস্ট কমন ফেক্টৰ টো আমাক দিছে 8 আৰু এটা সংখ্যা দি আছে আমাক 24 আনটো সংখ্যা উলিয়াব লাগে আমি সংখ্যাটাক x y বুলি ধৰি লৈছো তো আমি সূত্ৰ এটা পাইছিলো মনত আছে চাগে সকলোৰে এলসিএম ইনটু এইচসিএফ ইজ ইকুৱেল x ইনটু y এটো সকলোৰে চাগে মনত আছে তো
তো এতিয়া এলচিএমও দিয়া আছে এইচচিএফও দিয়া আছে তো সিম্পল আমি এলচিএম অৰ্থাৎ এলচিএম পাতি দিওঁ 48 পাতি দিলো এইচচিএফ অৰ্থাৎ 8 পাতি দিলো আৰু x তো আমাক দিয়া আছে 24 y টো উলিয়াব লাগে তো 24 টো ইফালে গুছিলে হৰণ কৰি দিওঁ এটো 48 into 8 divided by 24 is equal y 8 24 কাটিলে যাব 3 বাৰ 48 যদি 3 কাটে 3 গুণ 3 3 4 গুণ 18 তো y এর ভ্যালু হৈ গ'ল কিমান 16 তো সিম্পল আনটো সংখ্যা 16 হৈ গ'ল অপচন আছে নেকি সব আছে অপচন সি টোত আছে শুদ্ধটো হ'ব অপচন সি তো আৰু কিছুমান কোৱেশ্চন ৰাখিছো সব কি দিছে 97865 সংখ্যাটোৰ 6 স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল কিমান হ'ব এতিয়া স্থানীয় মান আৰু সাংখ্যিক মানটো আপোনালোকে অলপ জানিব লাগিব তো স্থানীয় মান আৰু সাংখ্যিক মানটো আপোনালোকে জানি যাব এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ আহিব পাৰে পৰীক্ষাত তো আমি সংখ্যাটো এবাৰ লিখি লৈছো অলপ কনসেপ্টটো ক্লিয়াৰ কৰাই দিম চাওক 97865 তো আমি যেটো সুধিছে হেতৰে কৰো 6 টো আমাক সুধিছে ন তো 6 টোৰ প্ৰথম কথা হ'ল স্থানীয় মানটো জানিব লাগিব তো স্থানীয় মান মানে কি হি 6 যেটো ডিজিট আছে এটো k নম্বৰ স্থানত আছে তো প্ৰথম স্থানটোক একক বুলি কয় দ্বিতীয় স্থানটোক দশক বুলি কয় আৰু তৃতীয় স্থানটোত শতক বুলি কয় তাবা এনেকে হাজাৰ তাবা অযুত লাখ নিযুত কোটি এনেকে বাঢ়ি বাঢ়ি গৈ থাকে তো 6 টো আমি কি দেখিছো 6 টো আছে শতকৰ ঘৰত তো 6 টোৰ শতকৰ ঘৰত যদি থাকে আমি 1 পূৰণ কৰিব লাগিব ঠিক আছে তো 6 টো আছে শতকৰ ঘৰত তো 1 পূৰণ কৰিলে কিমান হৈ যাবগে 600 হৈ যাবগে তো 6 স্থানীয় মানটো হৈ গলগে কি স্থানীয় মানটো হৈ গলগে 600 চাওক 6 স্থানীয় মানটো হৈ গলগে 600 তো 6 স্থানীয় মানটো পালো আমি কিমান 600 তো গম পালে যদি 5 টো হুদু তে কিমান হ'ব চাওক 5 টো কিমান আছে তো আমি কৈছো না কনসেপ্ট অলপ জানি লব 5 টো কিহত আছে একক দহক তো 5 ৰ লগত আমি 10 টো পূৰণ কৰিব লাগিব ঠিক আছে 5 গুণ 50 তো 5 ৰ স্থানীয় মানটো হৈ গ'ল 50 ঠিক আছে তেনেকে আমি গুটে গিটাৰে উলিয়াব পাৰো তো একিটা আমাক নালাগে যেহেতু আমাক যেটো সুধিছে হেতু লেসন এতিয়া আমাক কৈছিলে যে 6 ৰ স্থানীয় মান তো স্থানীয় মানটো আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে কেনেকে উলিয়াব সাংখ্যিক মানটো কি সাংখ্যিক মানটো একেবাৰে সিম্পল একোৱে নহয় 6 ৰ সাংখ্যিক মান 6 হ'ব 2 ৰ সাংখ্যিক মান 2 5 ৰ 5 8 ৰ 2 দিলে 8 7 ৰ দিলে 7 9 দিলে 9 এটো সাংখ্যিক মান তো এটা কি দিছিলে 6 ৰ সাংখ্যিক মান আৰু স্থানীয় মানৰ যোগফল তো স্থানীয় মানটো পালো আমি 600 আৰু সাংখ্যিক মানটো পালো 6 তো এটা সিম্পল যোগ কৰি দিয়ক 600 হ'ব 606 অপচন আছে নেকি চাওক অপচন বি টোত আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো কৈছো না এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ নাহিব এনেকুৱা ধৰণৰ নাহিলেও ইয়াতকে হাই লেভেলত আহিব তো হাই লেভেলত আহিলে আপোনালোকে কি কৰিব প্ৰথমটো কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব আৰু বেসিকৰ পৰা যদি আপোনালোকে পঢ়ি না যায় বেসিক বস্তুখিনি যদি আপোনালোকে নাজানে তেতিয়া গপিনে হাই লেভেলৰ কোৱেশ্চন বিলাক কেনেকে কৰিব তো বন্ধুসকল আজি ভিডিওটো যদি আপোনালোকৰ ইনফৰমেটিভ লাগে ভাল লাগে ভিডিওটো এটা লাইক কৰি দিব প্ৰশ্নবোৰ যদি বুজি পাইছে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিওবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ